অসম চৰকাৰৰ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাভা হাছং স্বায়ত্ত পৰিষদ এলেকাৰ বাহিৰত বসবাস কৰা ৰাভা জনগোষ্ঠীৰ বাবে ৰাভা উন্নয়ন পৰিষদ গঠনৰ সিদ্ধান্ত। অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তক আদৰণি বিভিন্ন ৰাভা জাতীয় সংগঠনৰ। ৰাভা হাছং স্বায়ত্ত পৰিষদ এলেকাৰ বাহিৰত বসবাস কৰা ৰাভা জনগোষ্ঠীৰ বাবে ৰাভা উন্নয়ন পৰিষদ গঠনৰ সিদ্ধান্ত গ্ৰহণ অসম কেবিনেটৰ। তামুলপুৰ জিলাৰ ৰাভা ছাত্ৰ সন্থা, ৰাভা সাহিত্য সভা, ৰাভা উন্নয়ন পৰিষদ দাবী সমিতি, ৰাভা মহিলা পৰিষদকে আদি কৰি ৰাভা জাতীয় সংগঠনৰ অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তক আদৰণি। জনকল্যাণৰ হকে ৰাভা হাছঙৰ বাহিৰত থকা ৰাভাসকলক যি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 22 তাৰিখে কেবিনেট সিদ্ধান্তত আমাক ৰাভা উন্নয়ন পৰিষদ দিয়াৰ অনুমোদন দিলে। তাৰ বাবে আমি নিখিল ৰাভা ছাত্ৰ সন্থা তামুলপুৰ জিলা সমিতিয়ে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ইয়াৰ লগে লগে অসম প্ৰদেশ বিজেপিৰ সভাপতি মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া আৰু অসমৰ শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগু ডাঙৰীয়ালৈ অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, জনজাতীয় উন্নয়ন পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাক্তৰ অনুজ পেগু, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক কৃতজ্ঞতা জ্ঞাপন আৰ্চু ৰাভা সাহিত্য সভা, ৰাভা উন্নয়ন দাবী পৰিষদ সমিতিৰ। ৰাভা হাছঙৰ বাহিৰত থকা ৰাভা যিমান সংগঠন আছোঁ তেওঁলোকে আমাৰ ৰাভা হাছং অট'নমাছ কাউন্সিলৰ 6ষ্ঠ অনুসূচীত দিবই লাগিব। এইটো আমাৰ প্ৰথম দাবী। আৰু দ্বিতীয় দাবী আছিলে আমাৰ ৰাভা হাছঙৰ বাহিৰত থকা যিবিলাক ৰাভা তেওঁলোকৰ কাৰণে ৰাভা ডেভেলপমেণ্ট কাউন্সিল, এইখন যোৱাকালি ঘোষণা কৰিছে, মোটামুটি কেবিনেট ডিচিশ্যন হৈছে। এইটোৱে মুখ্যমন্ত্ৰীৰ ৰাভা উন্নয়ন পৰিষদ গঠনৰ সুদূৰ প্ৰসাৰী সিদ্ধান্তই ৰাভা জনগোষ্ঠীৰ লোকসকলৰ আৰ্থ সামাজিক শৈক্ষিক আৰু সাংস্কৃতিক দিশত অধিক আগুৱাই নিব বুলি মন্তব্য। আজি আমি খুবেই আনন্দিত আৰু এক প্ৰকাৰ ক'ব গ'লে গৌৰৱান্বিতও আমি, কাৰণ এটা আমাৰ দীৰ্ঘদিনীয়া দাবী ৰাভা হাছঙৰ বাহিৰত থকা ৰাভাখিনিৰ কাৰণে ৰাভা উন্নয়ন পৰিষদ গঠন কৰি দিয়াৰ কাৰণে চৰকাৰৰ ওচৰত আনুষ্ঠানিকভাৱে 2013 চনৰ পৰা এটা দাবী উত্থাপন কৰি আহি থকা হৈছিলে। আৰু আজি আমাৰ যোৱা পৰহি অসম চৰকাৰৰ কেবিনেট বৈঠকত যি এটা সিদ্ধান্ত ল'লে, এই সিদ্ধান্তটোত সঁচাকৈ আমি খুব আপ্লুত হৈছোঁ। কাৰণ আমাৰ এটা যি দীৰ্ঘদিনীয়া আমাৰ এটা দাবী আৰু ৰাভা হাছঙৰ বাহিৰত থকা ৰাভাখিনিয়ে বিশেষকৈ যিবোৰ সমস্যাত ভুগি আহিছে, সেই সমস্যাসমূহ সমাধানৰ কাৰণে আমাৰ ৰাভা উন্নয়ন পৰিষদৰ নিচিনা এখন আমাৰ কমিটি খুবেই দৰকাৰ আছিলে। আৰু সেইটো প্ৰয়োজন অনুভৱ কৰি ৰাভাসকলে বা নিখিল ৰাভা ছাত্ৰ সন্থাকে আদি কৰি আমাৰ সমূহ ৰাভা জাতীয় সংগঠনসমূহে এইটো দাবী উত্থাপন কৰি আহিছিলে। আৰু আহি শেহতীয়াকৈ যোৱা পৰহি আমাৰ অসম চৰকাৰে যি এটা সিদ্ধান্ত ল'লে, সেই সিদ্ধান্ত খুবেই আমি সঁচাকৈ আনন্দিত আৰু সকলোকে ধন্যবাদ জনাইছোঁ। বিশেষকৈ অসমৰ আমাৰ ডাইনামিক মিনিষ্টাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, লগতে আমাৰ অসম ৰাজ্যিক বিজেপি সভাপতি আমাৰ শ্ৰদ্ধাৰ দিলীপ শইকীয়া ডাঙৰীয়া, আৰু আমাৰ জনজাতীয় দপ্তৰৰ যিগৰাকী মাননীয় মন্ত্ৰী ডক্টৰ অনুজ পেগু ডাঙৰীয়া, আৰু আমাৰ ৰাভা হাছঙৰ শ্ৰদ্ধাৰ চিফ টংকেশ্বৰ ৰাভাদেৱকে আদি কৰি নিখিল ৰাভা ছাত্ৰ সন্থা, আমাৰ আটাইকেইটা জাতীয় সংগঠনৰ তৰফৰ পৰা, আমাৰ বিশেষকৈ তামুলপুৰ জিলাৰ তৰফৰ পৰা আমি ৰাইজৰ হৈ সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম চৰকাৰলৈ। লগতে অসম চৰকাৰক শীঘ্ৰেই ৰাভা উন্নয়ন পৰিষদখন গঠন কৰি অধিক পেকেজ দিবলৈ আহ্বান জনোৱা হৈছে। নিউজ 6 ৰিপৰ্ট, ডি নিউজ NT নৰ্থ ইষ্ট।